যোৱা 22 তাৰিখে আমাৰ ধুবুৰী জিলাৰ আৰু গোৱালপাৰা জিলাৰ দক্ষিণ হালমা সমষ্টি আৰু জলেশ্বৰ সমষ্টিৰ দুখীয়া শ্ৰমিক কিছুমানে ডিব্ৰুগড় জিলাৰ নামৰূপত শ্ৰমিক হিচাপে এটা কোম্পানীত কাম কৰিবলৈ গৈছিল। সেই শ্ৰমিকসকলক সেই অঞ্চলৰ কিছুমান দুষ্কৃতিকাৰীয়ে আমাৰ এই শ্ৰমিকসকলক বহুত নিৰ্যাতন কৰি তেখেতসকলক শাৰীৰিক মানসিক অপদস্থ কৰি সেই ঠাইৰ পৰা তেখেতসকলক মানে পলাই যাবলৈ বাধ্য কৰাইছে। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আপুনি হততে কয় যে সবকা সাথ সবকা বিকাশ, কিন্তু এয়াই নেকি যে অসমৰ এজন শ্ৰমিকে এখন জিলাৰ পৰা আন এখন জিলালৈ গ'লেই সন্দেহযুক্ত নাগৰিক হৈ পৰে। কিন্তু আপোনালোকক আমি স্পষ্টভাৱে দেখুৱাই দিছোঁ, আমাৰ এইখিনি ইয়াত উপস্থিত আছে যি 29 জন শ্ৰমিক ইয়াত গৈছিল আমাৰ অঞ্চলৰে মানুহ এইসকল। গতিকে চৰকাৰে যদি ইয়াত কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, যদি অতি সোনকালে সেই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ নকৰে, আমি দক্ষিণ হালমা মানকাচৰ মহকুমা ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া খালি কেৱল দক্ষিণ হালমা মানকাচৰ জিলাতে নহয়, আমি গোটেই অসমতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কাৰণ আমাৰ উত্তৰ অঞ্চলৰ ৰাইজক, সাধাৰণ শ্ৰেণীৰ ৰাইজক, যিসকলে দুখীয়া শ্ৰমিক অসমৰ বিভিন্ন ঠাইত কাম কৰিবলৈ যায়, সেইসকলক সন্দেহজনক নাগৰিক হিচাপে লেবেল লগাই দি যিসকল হাৰাশাস্তি কৰি আছে, সেইসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আমি হাত সাৱটি বহি নাথাকো। আমি বহুত সহ্য কৰিলোঁ, বহুত অপমান সহ্য কৰিছোঁ। এতিয়া আৰু আমাৰ সহ্য ধৰাৰ সময় নাই। এতিয়া আমি গণতান্ত্ৰিকভাৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এইখিনিতে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে এই ঘটনা যোৱা 22 তাৰিখে হৈ গ'ল। ইয়াত যিসকল ব্যক্তিয়ে স্পষ্ট কৰি তেখেতসকলে ভাষ্য দিছিল যে আমি ধুবুৰী জিলাৰ দক্ষিণ হালমা সমষ্টিত, আমি গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত, কিন্তু সেইসকলৰ জনপ্ৰতিনিধি আজি সংসদ বদৰুদ্দিন আজমলৰ এই বিষয়ত নীৰৱ, স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীও নীৰৱ, স্থানীয় বিধায়ক জলেশ্বৰ সমষ্টিৰ আফতাবুদ্দিনো শ্বাহাবুদ্দিনো এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ হৈ আছে। গতিকে সেইসকল নেতাই সময়ত আহি আকৌ ক'ব যে কেতিয়া আমাৰ শ্ৰমিকক যাতে কেতিয়াও নিৰ্যাতন কৰা নহয়, এই কথাবিলাক কৈ কেৱল ভোট ল'ব। গতিকে আমি সেইসকল নেতাকো সকীয়াই দিছোঁ যে আপোনালোকে যদি সংখ্যালঘুৰ হৈ মাত মাতে, তেন্তে আপোনালোকে দেখিব যে ভিডিঅ'খন প্ৰত্যক্ষ কৰিব এইসকল শ্ৰমিকক কিভাৱে নিৰ্যাতন কৰা হৈছে। গতিকে সেইসকলক নেতাকো কৈছোঁ, আপোনালোকে অতি সোনকালে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰক আৰু ইয়াত যিসকল জড়িত আছে সেইসকলক যাতে অতি সোনকালে কঠোৰ শাস্তি প্ৰদান কৰে। তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি সেই আমাৰ স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী, আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক শ্বাহাবুদ্দিন আৰু আমাৰ সংসদ মৌলানা বদৰুদ্দিন আজমলকো আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু চৰকাৰক অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। আমি সকলোৱে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান